আজি শিৱ পূজা মানে ৬২তম বাৰ্ষিকী শিৱ পূজা আৰু ইয়াত ইমান সুন্দৰ কৰি পূজা অৰ্চনা হয়। সমপ্ৰান্তৰ অকল খালি অসমৰ নহয়, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নেপালৰো ভক্তবৃন্দ আহি ইয়াতে পূজা অৰ্চনা কৰে, হোমযজ্ঞ হয় আৰু সংকল্প কৰে, তেওঁলোকৰ আশা পূৰণ হয়। সেইকাৰণে তেওঁলোকে যিটো হয় সেই বস্তুবিলাক দান দৰ কৰি প্ৰসাদ লয়। লগতে ইমান সুন্দৰ মহাপ্ৰসাদ হয়, আপোনালোকেও জানে। আৰু এইটোৰ কাৰণে আমি পূজা কৰি আছোঁ, খালি অসমত নহয়, বিশ্বৰ সকলো ভক্তবৃন্দ তাহাঁতৰ ভৱিষ্যত উজ্জ্বল হওক, তেওঁলোকে ঘৰৰ ল'ৰা ছোৱালী যাতে সুন্দৰ ডাঙৰ ডাঙৰ অফিচাৰ মন্ত্ৰী হয় আৰু তেওঁলোকৰ যাতে ৰোগ ব্যাধি নহয়, এইটো কাৰণতে আমি ঈশ্বৰৰ তাতে ভোলেনাথৰ তাতে বিশ্বনাথ শিৱ মন্দিৰত সদায় আমি কামনা কৰোঁ। ৩ প্ৰহৰত পূজা হয় ডেইলি আৰু আপোনাৰ 5 প্ৰহৰৰ পূজাটো মহাশিৱৰাত্ৰি পূজা। হয়, আচলতে আজি ৰাজ্য অন্য প্ৰান্তৰ দৰিয়াতো শিৱ পূজা আয়োজন কৰা হৈছে। যিহেতু আপোনালোকে পূজাটো জড়িত ব্যক্তি, গতিকে কি ক'ব আছে? ইয়াতেতো পূজাটো চাওক, আজি আমাৰ যেতিয়াৰ পৰা আমাৰ জন্ম হ'ল তাৰে আগৰ পৰা শুনি আছোঁ, হৈ আছে। জন্মৰ পিছত মই চাই আছোঁ, সৰুৰ পৰাই চাই আছোঁ আৰু বহুত ডাঙৰকৈ পূজা হয় এইটো। এই অঞ্চলত এই বৰপাৱৰ যোনটো পাইকাৰী বজাৰ আছে আমাৰ, এইটো আপোনাৰ পৌৰসভা বজাৰ, ইয়াৰ ভিতৰত সবচে ডাঙৰ শিৱ মন্দিৰ এইটোৱে হয়। আজি 62 ইয়াৰ্ছ হ'ল, 62 বছৰ হ'ল আৰু আমি বহুত হৰ্ষ উল্লাস দি পূজাটো কৰি আছোঁ। আৰু বিশ্বৰ কামনা কৰি আছোঁ, শান্তি হওক, পুৰা বিশ্বতো ভাল হওক, এইটো কাৰণে কামনা কৰোঁ। আৰু ইয়াতে আমাৰ কাৰ্যসূচী আজি আছে, আপোনাৰ নাম কীৰ্তন কৰা হ'ব, আমাৰ লোকেল কীৰ্তনো কৰা হ'ব। তাৰ উপৰিতো ইয়াতে আতিশবাদী কাৰ্যক্ৰম আছে আৰু মহাভোগ যোনটো আমাৰ প্ৰসাদ হয় সেইটো বিতৰণ কৰা হ'ব। আৰু সন্ধিয়াৰ পিছত মানুহক ইয়াতে আমি লাইন ধৰি প্ৰসাদ দিওঁ আৰু আমাৰ অতিথিগণ হয়, মন্ত্ৰীগণ হয়, বহুত আহে ইয়াতে, তেওঁলোকক আমি বহাই প্ৰসাদবিলাক খোৱাৰ ব্যৱস্থা কৰোঁ। থেংক ইউ।